সদ্যঘোষিত স্ৰোতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত গোৱালপাৰাত অৱস্থিত বেচৰকাৰী ছায়েন্স ভিছন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষাৰ্থী শ্বাহিদ ছিদ্দিকীয়ে 98.2% লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেনে এগৰাকী মেধা ছাত্ৰক আজি বিলাসীপাৰাত অৱস্থিত সূৰ্যখাতাৰ বেচৰকাৰী চিটি পাব্লিক স্কুলত আমন্ত্ৰণ কৰি সম্বৰ্ধনা জনোৱাৰ উপৰিও ছাত্ৰগৰাকীয়ে নিজৰ অভিজ্ঞতা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মত বিনিময় কৰে। উক্ত অনুষ্ঠানটিত বিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক, শিক্ষয়িত্ৰীবৃন্দ আৰু ছাত্ৰগৰাকীৰ অভিভাৱক উপস্থিত আছিল। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কেনেকৈ পালে ডিটেইলটো ক'ব লাগে। নমস্কাৰ, মোৰ নাম শ্বাহিদ ছিদ্দিক। মই এইবাৰ এইচএছ ছেকেণ্ড ইয়াৰ এক্সামত 98.2% পাবলৈ সক্ষম হৈছোঁ। মই ইয়াৰ বাবে মোৰ মা দেউতা আৰু লগতে মোৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাম। লগতে মই ৰেচপেক্টেড মোৰ টিচাৰ্ছ যিমান আছে ছায়েন্স ভিছন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত, লগতে মই অনলাইনত PW কোচিং লৈছিলোঁ। তাৰ যিবোৰ টিচাৰ আছে তেওঁলোককো মই কিন্তু জনাম। কোনে গাইড কৰিছিল আপোনাক? কোনে গাইড কৰিলে আপোনাৰ ইমান যে 98 পইণ্ট পালে আৰু কোনে গাইড কৰিছিলে? গাইডটো কোনে কৰিছিল? আপুনি যে ইমান 98 পালে, শিক্ষক শিক্ষক বা গাৰ্জেন কোনোবা গাইড কৰিলে আপোনাক? মোৰ পেৰেণ্টছে যথেষ্ট সহায় কৰিলে। তেওঁলোকে অলপো সময় মোৰ লছ হ'ব দিয়া নাই। মই স্কুলত গৈছিলোঁ তেতিয়া মোৰ পেৰেণ্টছে একদম শ্বাৰ্প এটা পইণ্ট অফ টাইমত তেওঁলোকে স্কুলত লৈ গৈছে, স্কুলৰ পৰা লৈ আহিছে আৰু অলপ 5 মিনিটৰ লছ হ'লে তেওঁলোকে একো মনত দুখ পাইছে। মই ৰেগুলাৰলি পঢ়িছিলোঁ, ইমান একো এক্সট্ৰা অৰ্ডিনেৰী মই কৰা নাই। মই যিবোৰ টিচাৰ আছে তেওঁলোকৰ কথা মই শুনিছিলোঁ আৰু টিচাৰৰ কথা শুনিব লাগে, কাৰণ টিচাৰ্ছবোৰ 10-12 বছৰ এক্সপিৰিয়েঞ্চ থাকে। তেওঁলোকে জানে ভালকৈ যে ষ্টুডেণ্টক কি শিকালে বা কি পঢ়ালে ষ্টুডেণ্টটো ছাকচেছফুল হ'ব পাৰে। চ' আমি এক্সপিৰিয়েঞ্চ টিচাৰৰ কথা শুনিব লাগে। নামটো কি আছিল? মোৰ নাম শ্বাহিদ। কোনখন স্কুলত আপুনি পাছ কৰিলে? কোনখন? মই ছায়েন্স ভিছন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ গোৱালপাৰাত। লগতে মই অনলাইনত কোচিং কৰিছোঁ ফিজিক্সৰ আৰু PW। তোমাৰ এতিয়া কি ভাবিছা? ভৱিষ্যত কি কৰিবা মানে ইমান কোনটো ভাবিছা? এজন ভাল মানুহৰ সপোন আছে। লগতে মই মেডিকেলৰ এণ্ট্ৰেঞ্চ দিম। মেডিকেল আপোনাৰ পিতৃ মাতৃক কি মানে ধন্যবাদ জনাব? কোনে ইমান সহায় কৰিলে, কোনে কাক কি ধন্যবাদ জনাব? মই ৰেচপেক্টেড মোৰ পেৰেণ্টছক ধন্যবাদ জনাম। দুয়োজনে বহুত কষ্ট কৰিছে। লগতে মই ছায়েন্স ভিছন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মোৰ টিচাৰ্ছ আছে তেওঁলোকক ধন্যবাদ জনাম। মই PW ৰেচপেক্টেড আলাপ পাণ্ডে ছাৰক ধন্যবাদ জনাম। মই ৰেচপেক্টেড আমাৰ জয়চন্দ্ৰ ছাৰক ধন্যবাদ জনাম। মই ক্লাছ 10ত পঢ়োঁতে তেওঁ আমাৰ ছায়েন্স এজুকেশ্যন একাডেমীত তেওঁ প্ৰিন্সিপাল আছিল। লগতে মই আংকলক ধন্যবাদ জনাম, আমাৰ আছে সহায় কৰিছে মোক। আজি প্ৰগ্ৰামটো ক'ত হ'ল? আজি মই চিটি পাব্লিক স্কুলক ধন্যবাদ জনাব বিচাৰিছোঁ। বিলাসীপাৰাত অৱস্থিত মোক ইয়াতে মাতি ছাত্ৰ ছাত্ৰীৰ প্ৰতি ইণ্টাৰেকশ্যন হ'ল, প্লাছ মোক ফেলিচিটেশ্যন কৰিছে, তাৰপিছত বহুত ভাল লাগিছে। ধন্যবাদ।